আসসালামু আলাইকুম। হাই ফেচবুক ফ্ৰেণ্ডসকল, আপোনালোকে আল্লাহৰ অসীম দয়া আৰু কৃপাত নিশ্চয় ভালে আছে। আজি আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ। সেয়া হৈছে ট্ৰেপেজিয়ামৰ বিষয়ে। ট্ৰেপেজিয়ামৰ কুৱেশ্যনটো হৈছে এটা ট্ৰেপেজিয়ামৰ এল কিউ সমান্তৰাল এম পি যদি হয় তেতিয়াহ'লে এল কোণ দিয়া আছে ইয়াতে 145 ডিগ্ৰী আৰু পি কোণ দিয়া আছে 60 ডিগ্ৰী। গতিকে এম কোণ আৰু কিউ কোণৰ মাপ কিমান হ'ব? ইয়াতে এল আৰু কিউ এই দুটা সমান্তৰাল চিন হৈছে এইটো। সমান্তৰাল মানে হৈছে এই এল কিউ এই ৰেখাডাল আৰু এম পি এই ৰেখাডাল পৃথিৱীৰ এই মূৰৰ পৰা যদি সিমূৰলৈকে গুচি যায় তেতিয়াও এই দুটাৰ ৰেখাল এনেকৈ কটাকটি নহ'ব, চিধাই যাব, কেতিয়াও ইণ্টাৰচেক্টিং নহ'ব, কটাকটি নহ'ব। ইয়াকে সমান্তৰাল বুলি কোৱা হয়। তো সমাধানত চাওক, আমি জানো যে দুডাল সমান্তৰাল সৰলৰেখাক এডাল ছেদকে যদি ছেদ কৰে, এইটো এটা সমান্তৰাল সৰলৰেখা, এইটো এটা সমান্তৰাল সৰলৰেখা। ইয়াক যদি এডাল ছেদকে ছেদ কৰে, তাৰমানে এইটো ছেদকে ছেদ কৰিছে, এইটো ছেদকে ছেদ কৰিছে। ছেদকৰ একেফালে থকা আন্তঃকোণৰ দুটাৰ যোগফল হৈছে 180 ডিগ্ৰী। গতিকে এল কিউ সমান্তৰাল পি এম আৰু ইয়াত ছেদক হৈছে এল এম। এল কিউ সমান্তৰাল পি এম, ছেদকটোৰ নাম হৈছে এল এম। গতিকে এল প্লাছ এম কোণ, এল কোণ প্লাছ এম কোণ ইকুৱেল 180 ডিগ্ৰী। গতিকে এল কোণৰ যোগ দিয়া আছে 145 আৰু এম কোণটো ওলাব লাগে। গতিকে এম কোণ যদি ৰাখি দিওঁ 180 পৰা 145 গ'লে এম কোণ সমান 35 ডিগ্ৰী হয়। এম কোণ সমান 35 ডিগ্ৰী হয়। আকৌ ঠিক একেই ধৰণে এল কিউ সমান্তৰাল এম এন। সমান্তৰাল মানে আগতে কৈ লৈছোঁ, সমান্তৰাল মানে এই চিনটোৰে সমান্তৰাল বুজোৱা হয়। তাহলে এই দুটা লাইন, এই ৰেখা দুটা কেতিয়াও কটাকটি নকৰে। গতিকে এল কিউ সমান্তৰাল এম পি, ইয়াত ছেদক হৈছে পি কিউ, ছেদকটো হৈছে এইটো পি কিউ। গতিকে কিউ প্লাছ পি ইকুৱেল 180 ডিগ্ৰী। কিউ প্লাছ পি কোণ সমান 180 ডিগ্ৰী, কাৰণ ছেদকৰ একেফালে থকা আন্তঃকোণ এই দুটা। গতিকে কিউ কোণটো আমি ওলাব লাগে, প্লাছ পি কোণটো দিয়া আছে 60 ডিগ্ৰী ইকুৱেল 180। গতিকে কিউ কোণটো ৰাখি দিলে এইটো 60 লেফ্ট হেণ্ড চাইড, বাওঁ পক্ষত মাইনাছ প্লাছত আছে, গতিকে সোঁপক্ষত গ'লে এইটো মাইনাছ হ'ব। 180ৰ পৰা মাইনাছ কৰিলে 60 মাইনাছ কৰিলে 120 ডিগ্ৰী হয়। গতিকে কিউ কোণ ইকুৱেল 120 ডিগ্ৰী। গতিকে ইয়াতে যে এটা কথা কৈছে, আমি জানো যে দুডাল সমান্তৰাল সৰলৰেখাক এডাল ছেদকে ছেদ কৰিলে ছেদকৰ একেফালে থকা আন্তঃকোণৰ যোগফল হৈছে 180 ডিগ্ৰী। এইবাৰ যদি আপোনালোকে প্ৰুফ কৰি চাওক, এইটো ছেদকৰ একেফালে থকা আন্তঃকোণ 120 প্লাছ 60 ইকুৱেল 180 হয়। আকৌ এইটো যদি ছেদকৰ একেফালে থকা আন্তঃকোণ চাওক, 145 প্লাছ 35 0181। গতিকে গণিতটো যদি ভাল লাগে আপোনালোকে নিশ্চয় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। থেংক ইউ ছ' মাছ।